তো নমস্কাৰ আজি আমি আহিছিলোঁ এইখিনি ঠাইটোৰ নাম কি মিকিৰঘাটৰ বামুণ গোঁসাই কলীয়া গোঁসাই থান লতিমাৰী পথাৰ তো সাধাৰণ ৰাইজে বহুত কষ্ট কৰি এই জাগালৈ বহুত হেৰি ভক্ত আহিছে ইয়াত তো আমি এই ঠাইখনৰ থানখনৰ মাহাত্য অলপ জানি লওঁ কেনেকুৱা কি কেতিয়া স্থাপিত হৈছিল তো যেতিয়া আমি চাগে তেতিয়া সৰুৱে আছিলোঁ চাগে সৰুৱে মানে আমি জন্মই নাই আজি ধৰক 500 বছৰ আগত হয় আমি যেতিয়া জন্ম নাই হয় আৰু আমি বোলে নহয় সকলো মানুহে ইয়াত প্ৰমাণ পাইছে হয় প্ৰমাণ পোৱাৰ কাৰণে আমিও পাইছোঁ সকলোৱেও পাইছে তেনেধৰণে আহিয়ে থাকে ৰাইজ হয় আহিয়ে তেনেকৈ ফলাফল পোৱাৰ কাৰণে সকলো আহিছে সকলো তেনেকৈ গৈ আছে আৰু নিজেও পাইছোঁ যিমান পাবলগীয়া হয় মোৰ সেয়া মই ক'লোৱে নহয় মোৰ শহুৰ দেউতা হয় এতিয়াতো আজি 1.5 বছৰ ধৰি মানে ৰোগত ভুগি আছিলে মেধিকৈ তেখেতক এতিয়া মানে কোনোফালে এতিয়া উপায় নাপায় এতিয়া মোৰ মনত কি খেলাই গ'ল ভগৱান বামুণ গোঁসাই কলীয়া গোঁসাই থানত মেধিকৈ যেতিয়া চাকিয়ে গছ দি পেলাই কল বান্ধি দিওঁতে মোৰ দেউতা নিজে ভাল হৈছে এতিয়া তেখেত আহিম বুলি আকৌ ইয়াত কৈছে মই নিজে যাম সেয়া এভাগ মই ল'মগৈ তেখেতে এতিয়া নিজে কৈছে আহিব তেনেকৈ বহুত প্ৰমাণ পাইছে সকলোৱে নিজে পাইছে এতিয়া আপোনালোকেও পাই যাব ঘৰ পোৱালৈ হয় সেইটোতো নিশ্চয় চবেই আশা কৰে এইটো তো চবৰে এটা ভাল মন লাগিব হয়নে ভাল মন লাগিব কাৰণ যিকোনো এটা পবিত্ৰ থানত আহিলে পবিত্ৰ স্থানত আহিলে আমি ভক্তিভাৱে আহিব লাগিব হয় তো এই ইয়াতে প্ৰথমতে কি আছিল এখনতো পথাৰ আছিল চাগে পথাৰ আছিলে এখন মানে আমি কাকা দেউতাহঁতে কোৱা মতে ইয়াত ধৰক ব্ৰিনা চিনা আছিলে ইয়াত গৰু চৰাই হয় এই চৰাই কৰি ইয়াত মানে ইয়াত তাৰপৰা আহি ইয়াতে গছ গছনি আছে আম কঁঠাল আছিলে হয় তেতিয়া সিহঁতে গৰখীয়াবিলাকে আহি ইয়াতে হেৰি কৰে ইয়াতে ৰৈ জিৰণি লয় হয় তেনেকুৱা কয় এতিয়া প্ৰকৃততে প্ৰথম কি কিবা স্থাপন কৰা হৈছিল নে কেনেকুৱা একো নাই খালি গছ এজোপা আছিলে ডাঙৰ ভয়ানক গছ এজোপা গছজোপাতে মানে বিভিন্ন মানুহ অপদস্থকে যদি কিবা ভাবি আহে তেনেকুৱাকৈ আমি প্ৰমাণ পাই আহি আছোঁ যদি সঠিককৈ যদি আঁতৰতে যদি কিবা এটা বেয়া ভাবিছে তাক দেখুৱাই দিলে যেতিয়া সকলো মানুহে গমেই পাই গ'ল তেনেকুৱা হয় উল্টা পুল্টা কৰি দিয়ে এতিয়া আগত কি গছ ৰোপণ কৰা হৈছিল একেডাল গছতে 5ডালমান গছ আছিলে সৰুৱা গছো আছিলে তাৰপিছত আহঁত গছো আছিলে মানে কৰম গছো আছিলে এডালে গছ দুইটো আহঁত কিন্তু গছ মানে 5ডালমান আছিলে এডালতে মাহত্য বহুত গছডাল এডালে আহঁত গছেই দেখা পাইছে আহঁতডালৰ গছডালৰ চেৰেঙা এনেকুৱা ভিতৰৰ পৰা এনেকৈ সেইবুলি কৈছে সৰুৱা গছ এডাল সেইবুলি কৈছে কলম গছ এডাল সেইবুলি কৈছে কিবা গছ এডাল গছডালৰ ওপৰতে তেনেকুৱা আছিলে এতিয়া থানখন কি মাটি কিমান আছে এতিয়া স্থাপন কৰা মাটি কিমান আছে এতিয়া বৰ্তমান এতিয়া ধৰক 2 কঠা হ'ব নেকি 2 কঠামান হ'ব 2 কঠামান আগবাঢ়ি গৈ আছে ৰাইজ আকৌ আৰু ইয়াতে চৰকাৰৰ ফালৰ পৰা কিবা অনুদান প্ৰদান কৰা হৈছে চৰকাৰৰ ফালৰ পৰা মানে একে মেইন ৰামাকান্ত দেউৰীয়ে ছাৰ ইয়াতে কল বন দিয়ে তেখেত MLA হৈছে আকৌ ইয়াত মানে তেওঁ সপোনত দেখুৱাইছে ভাগৱত এখনো আছে বুলি কৈছে এইবিলাক কৰে আমি বিচৰা নাই তেখেতে নিজে বনাই দিছে আপোনালোকে ঘৰটো চাওকচোন সৰু হ'ব পাৰে কিন্তু সৌন্দৰ্য বহুত ধুনীয়া সৌন্দৰ্য আপোনালোকে পাৰিলে আহিব মই গোটেইখিনি ডিটেইলছ আপোনালোকক ইয়াতে ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাই দিম ক'ত কেনেকৈ আহিব লাগে গুগল মেপৰ সহায়ত আপোনালোকে আহিব পাৰিব যদি নাজানে মই গোটেইখিনি ডিটেইলছ দি দিম আৰু এই থানখনত আপুনি ইয়াত পৰিচালনা কৰে মই এনেই যাওঁ চাওঁ মাৰোঁ হয় আৰু আমাৰ মেইন আচাৰ্য আছে ন তো আচাৰ্যৰ পৰা আমি অলপ জানিম বিশেষ জানিলে ভাল হ'ব হয় তো আচাৰ্যদেৱ আপুনি কওকচোন অলপ কাৰণ তেখেতেতো ক'লে গোটেইখিনি এইখিনি তাৰমানে আমি জন্ম নহয় আমাৰ কাকা দেউতাহঁতো জন্ম নাই বুজিছেনে আহাঁতডাল আছে আহাঁতডাল চাবলৈ আহাঁতডাল মানে গছ মানে দানিকেইটা ইমান নাই ডাঙৰ তাৰপৰা এনেকৈ উঠিছে এনেকৈ মাটিত লাগি আকৌ এনেকৈ উঠি পেলাই আকৌ সাৰ হৈ যায় বুজিছেনে তাৰপিছত থাকি মানে এনেকৈ মানে বহুত মানুহ আহে বহুত ভকত আহে খোৱাই দিব গছ লগাই কৰোঁ খোৱাই দিয়ে সকলো মানুহে খুৱাই আকৌ আহাঁতৰ গছ পাত কোনো নিচিগে পাত ছিগিব ভয়ে কোনো নিচিগে এনেকৈ বস্তুটো হৈ আছে হৈ থাকোঁতে আমাৰ মৰিগাঁও জিলা
MLA ছাৰ ৰামাকান্ত দেৱী তেখেতে মানে এই সভাগ বনাই দিছে আমি বছৰেকৰ নাম এভাগ কওঁ আঞ্চলিক নাম বহুত ভকত হয় এতিয়া কেতিয়া কৰে সেই নাম ফাঁকি কেতিয়া জেঠত এবাৰ জেঠত কৈছোঁ জেঠ মাহত কৰি দিওঁ জেঠ মাহৰ কিবা এনেকুৱা আছে নেকি যে পূৰ্ণিমা ধৰক কিবা ধৰক এনেকুৱা কিবা আছে নেকি আমি দেওবাৰ এটা চাই জেঠ মাহৰ দেওবাৰ এটা যিকোনো এটা দেওবাৰ চাকৰি মানুহ আছে কৰ্মচাৰী মানুহ আছে দেওবাৰ দিনাখন তেতিয়া ফ্ৰী থাকে বুজিছেনে সকলো আহিব পাৰে আহিব মন যায় সেইকাৰণে মানে দেওবাৰ চাই কৰি দিওঁ কৰোঁতে মানে সাংবাদিক গৈছে ইয়ালৈ দুজন আহিছে দুজনে আমাৰ তথ্য লৈ গৈছে তেখেতকো আমি বুজাই দিছোঁ এনেকৈ প্ৰমাণ কেনেকৈ পাইছে ৰহা এয়া আমাৰ ৰহা বেছি দূৰ নহয় ৰহাপে আহিছে মাক আছে বাপক আছে দেউতাক আছে ল'ৰাজন আহিছে আমাৰ ঠিক অকণমান সৰু হ'ব আৰু বেছি সৰু নহয় চাকৰি হোৱা নাই ডিগ্ৰী শেষ হ'ল ইণ্টাৰভিউ দিছে মানে হোৱা নাই এবাৰ ইণ্টাৰভিউ দিলে তাৰপিছত খুৱাই দিলে খুৱাই দিয়াৰ পিছত মানে তেখেতে চাকৰি প্ৰমাণ পালে এইখিনি আমাৰ হাবি বঙাবাৰী এইকেইটা মানে চাকৰি পুলিচ কয় ওই মৰিগাঁও চানপাই অজয় বুলি কয় বিলখন যে আছে চানপাই অজয় বিল ইয়াতে 7 বছৰ হৈছে বোৱাৰীজনী ছুটি শুনা নাই ইয়াত পাই ভাল আগবঢ়ালে MA মানে মই মানে এমাহ মানে গাত দেখা লাগিছে তেখেতৰ হৈছে মানে গৈছে এই নগাঁও পাইছে নগাঁও মানুহজনৰ যিটো আশাত আছিলে কাছমাৰী নগাঁও কাছমাৰী ল'ৰাজনে মানে সি ছোৱালীজনী লাগে সঁচা কথা কৈছোঁ মিছা কথা নহয় ছোৱালীজনে সি বিয়া কৰিব পৰা নাই লগত চাকৰি কৰে তাৰপিছতে সেইডাল ৰখা ভাল আৰু ঘৰ খেৰ গৈছে ৰখা পায় পিছদিনাখন তাহাঁতৰ লগত মায়ে কৈছে ছোৱালী দুজনী আহিছে ডাঙৰ যদি বিয়া সোমাইছে সৌজি বিয়া সোমাই ইয়াতে মানে তাহাঁতে বেছি এইটো লাইনত ল'ৰাটোকেইটা বহিছে মাকে এইটো লাইনত তাৰপৰা বেলেগ ভকত আছে এটা তাৰপৰা মোক ক'লে দাদা এই ছোৱালী পচন্দ লাগিছে দুজনী ফুলো আহিব থানাত কি এনেকৈ সুধিম মই তাৰপৰা মাকো মই বেদলৈ মাতিলে বোলো মোৰ ছোৱালী ল'ৰাটো পচন্দ আছে দিব জানো মানে সেইটো কথা পাতিব নোৱাৰি আপুনি মোবাইলটো নম্বৰ দিলে মোবাইলৰ নম্বৰ দিলে ল'ৰাটো দিলে মোকো দিলে মই গধূলি ফোন মাৰিলোঁ তাৰপিছত বোলে হ'ব পইচা দিব আপুনি আকৌ ল'ৰাটোলৈ ফোন মাৰিলোঁ খালি আমুক দেশত যাব সেই ভগৱানৰ কৃপাতে তেওঁ যোৱাখন মিলাই দিছে বৰ্তমান মিলি আছে বিবাহ হ'বগৈ আৰু হোৱা নাই বৰ্তমান বিয়া পাতিব হোৱা নাই এনেকৈ বস্তুখিনি হৈ আছে তাৰমানে প্ৰমাণ মানে সকলোৱে আমি নিজেও প্ৰমাণ পাইছোঁ আমি অধমেও প্ৰমাণ পাইছোঁ ইয়াত থানাত গম পাইছোঁ 3 দিন বিচাৰিছোঁ এজনী গৰু এজনী 3 দিন বিচাৰি পিছত পোৱা নাই ক'তো পোৱা নাই থানাত কৈছোঁ ৰাতিপুৱা আহি 10টা বজাত এই বন্তি দি বহু দুদিনৰ ক'ত আছে বিচাৰি পাওঁ জানো আপোনাৰ পৰা ভৰসা গৈছোঁ এই নামিছোঁ আৰু জাষ্ট নামিছোঁ সেইখনৰ গৰুজনী আহি আছে এইটো বুজিছে আপুনি যিটো গোটেই ভাল সুস্থ মানে আপুনি ধ্যান কৰে আৰাধনা কৰে তেওঁ সফল হ'ব তাৰমানে বহুত মানুহ সফল হৈছে তাৰমানে ইয়াতে যদি প্ৰথম কোনোবা যাত্ৰী আহে তো ইয়াতে এইটো কোনোৱে নাজানে কি কি দিব লাগে পিছত আহি যায় হয় পিছত আহি যায় তো আপুনি এই কৈ দিয়কচোন কি কি আনিব লাগে প্ৰকৃততে কলচক লাগিব হয় কলচক মানে ডাঙৰ চকুৰ লগা লাগিব চকুৰ মানে ভগৱানৰ চকু হয় হয় ভগৱান ফুলি এযোৰ আছে ফুলিযোৰ তোমালোকে যদি কোনো ভৱিষ্যত মোক ফোন নম্বৰ ল'বা ফুলিযোৰ মোৰ ব্যৱস্থা কৰিম 10 টকা লাগে ফুলি কি হ'ল ফুলি তৰা ফুলৰ 10 টকা বেছি নলয় ফুলি যদি মাহ প্ৰসাদ লাগিব ফল প্ৰসাদ লাগিব পাত লাগিব তামোল পাণ লাগিব তেল লাগিব এইখিনি বস্তুৱে লাগিব সকলোৱে বুজিছে পৰিৱৰ্তন যদি কৰি দিয়ে তোমালোকৰ ভৱিষ্যত মানে কিবা এটা কথাত আহিলেও পৰিৱৰ্তন যদি খাম খোৱা ভাগ দিয়ে যি মনৰ বিচাৰ তেওঁ সন্তুষ্ট হ'ব ইয়াতে কি কিছুমানে ভোগ দিব পাৰে নেকি বা লাড়ু চাড়ু এনেকৈ কিবা দিব পাৰে যা মনত আছে কলচক দিবই লাগিব ফুলিযোৰ দিবই লাগিব বান্ধা এটা মানে আপুনি কলচক নাইলে প্ৰসাদ দিলে ফুলিযোৰ নহ'লে কাম নহ'ব ফুলিযোৰ ক'ত পায় কেনেকুৱা কি হয় দোকান আমাৰ দোকান আছে গেলামাল দোকান আছে এই 3খন আছে 3খনতে গেলামাল 10 টকা লাগে ৰূপো বনাই দিব পাৰে ধৰক তাতে হেৰিও আছে কৃষ্ণ মই দেখুৱাই দিম তো আপোনালোকক মই দেখাই আছোঁ গোটেইখিনি আপোনালোকে চাই থাকক এইটো চাওক আপোনালোকে গোটেইখিনি চাওক মই দেখাই দি আছোঁ এইটো ভালকৈ চাই লওক 1 2 3 4 5 6টা হেৰি আছে তো এইটো আপোনালোকে দিব লাগিব যদি আহে তো ইয়াতে পায় 10 টকা বুলি কৈছে তেখেতসকলে
এজুত দিব লাগে ন এজুত মানে এজুত দিব লাগে এনেকৈ চাউল লাগিব কিলো কিছুমান দুইটা দে দিব পাৰে দুইটা দে অলপ অলপ চাউলটো মানে বেছি নালাগে চাউলটো আধা কেজি দে পোৱা দিলেও আধা কেজি তিনি পোৱা যি পায় আৰু দৈ অলপ বেছিকৈ হ'লে আমাৰ এই চাউলৰ ভোগ দিয়ে যে সেইটো ভোগটো বেছি বিচাৰে গোপাল ভোগ যিটো সেই ভোগটো বিচাৰে সেইটো ভোগ বিচাৰে আমি এতিয়া ধৰ সেইটো নাপাই পেলাই ধুমাধুম যাই পেলাই প্ৰসাদকে লৈ আহোঁ লৈ পেলাই আগবঢ়াই দিওঁ তেখেতো তাতো মানেই যেনিবা তাতো সন্তুষ্ট বুজিছা কোনোবা পাই অলপ কৰিছে কোনোবা পাই বেছিকৈ দিছে তাতে সন্তুষ্ট বোলে কোনোবা দুখীয়া ঘৰ মানে এপোৱা গাখীৰ লৈ আহিছে চাউল আধা পোৱা লৈ আহিছে তেনেকৈও চলাই দিব তেওঁ মানে ইমান নিবিচাৰে বস্তু নিবিচাৰে তো গোটেইখিনি আমি গম পালোঁ আৰু আপোনালোকৰ নম্বৰটো কৈ দিবচোন কাৰণ আমিও আজি যেনেকৈ আহিলোঁ নম্বৰ এটা বিচাৰি আহিলোঁ কাৰণ আপোনালোকৰ দুজনৰ নম্বৰ হ'লে বেছি ভাল কাৰণ মানুহে বিচাৰি ওলাব সহজ হ'ব ন তো আপোনাৰ নামটো ক'ব আৰু নম্বৰটো কৈ দিবচোন এইবিলাক আচাৰ্যৰ নাম নমস্কাৰ হয় মোৰ নাম শ্ৰী দেৱকান্ত মেধি নম্বৰটো হ'ল 9954670408 হৈছেনে সন্তুষ্টা তো আপোনালোকে শুনিলে গোটেইখিনি মই বাৰু নম্বৰটো আৰু স্ক্ৰীণত দি দিম আপোনালোকে চাব পাৰিব তাৰপিছত গোটেইখিনি তো বহুত ভাল লাগিল ধন্যবাদ আৰু মোৰতো হ'ল মোৰ নাম শ্ৰী গুণেশ্বৰ মেধি মোৰ ফোনৰ নম্বৰটো হ'ল 600373 569 তো দুজনৰ নম্বৰ আমি পাই গ'লোঁ তো মই স্ক্ৰীণত আপোনালোকক দেখাই দিম চ' এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ কাৰণে আপোনালোকে যথেষ্ট পৰিমাণে সহায় কৰিছে কাৰণ এই বাৰ্তাটো আমি আন 10জনক দিব লাগে ভাল বস্তু হ'লে আমি বিলাই দিব লাগে তো সকলোৰে উপকাৰ হওক 10জনে উপকাৰ কৰিলে আমিও কিবা এটা পুণ্য এটা পাওঁ হয় তো ধন্যবাদ উপকাৰ ধন্যবাদ কৃষ্ণ কৃষ্ণ